কামাখ্যা দেৱালয়ৰ দুৱাৰ খুলিল সমাপ্তি ঘটিল অম্বুবাচী মহাযুগৰ অম্বুবাচী নীলাচললৈ আহিল প্ৰায় 10 লাখ ভক্ত বিশ্বৰ 51খন শক্তিপীঠৰ অন্যতম কামাখ্যা দেৱালয়ৰ খোল খালে দুৱাৰ বৃহস্পতিবাৰে পুৱা 3:19 নিবৃত্তি ঘটিল অম্বুবাচী মহাযুগৰ মন্দিৰৰ দুৱাৰ মুকলি হোৱাৰ পাছতে নীলাচলত দেখা গ'ল এই পৰিৱেশ সূৰ্যোদয়ৰ পাছত পৰম্পৰাগত বিধি অনুসৰি যাৱতীয় নৃত্য পূজা স্নান পৰ্ব সম্পন্ন কৰাৰ পাছতহে ভক্তৰ বাবে খুলি দিয়া হ'ল মন্দিৰৰ দুৱাৰ সাধাৰণ জনতাৰ লগতে সপৰিয়ালে ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যয়ো জনালে সেৱা सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु माँ कश्चित् दुर्भाग् भवेत् माँ से मैंने यही प्रार्थना किया मेरे देश मेरे राज्य के लोगों को सुख शांति का अनुभव होता रहे ऐसे ही तरह से हमारे राज्य विकास करता रहे देश विकसित भारत बने और माँ की कृपा हम सभी देशवासियों पर मेरे राज्यवासियों पर बना रहे बहुत अच्छा लगा दर्शन कर माता रानी का आज पहले मरते हम भी दर्शन किए हैं সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থীও এনেদৰে ভিৰ কৰে দেৱালয়ত মনোকামনা পূৰণৰ বাবে আৰাধনা জনালে দেৱীমাৰ শ্ৰীচৰণত আজকে অম্বুবাচী শুরু থেকে নিবৃত্তি পর্যন্ত এত মানুষের সমাগম এবং প্রত্যেকটা সাধু সন্ত এক জায়গায় মায়ের আশীর্বাদ সবার সঙ্গে রয়েছে बहुत अच्छा लग रहा है आके जितना भी मन में था सब बहुत अच्छा जय माँ कामाख्या শক্তি মা কামাখ্যাই অসমক ভালে ৰাখক অসমৰ ৰাইজক ভালে ৰাখক তাকে কামনা কৰিছোঁ तेलंगाना से आया हुआ है हम लोग माता जी के लिए हर एक साल आते हैं हम लोग भी सबके लिए कल्याण होने के लिए जे कल्याण होना है बहुत अच्छा लगा हम लोग 2 दिन का प्रोग्राम से हम लोग आ गए 2 दिन पहले हम लोग सोचे थे आएंगे लेकिन हम लोग आ गए আই চৰণত এটা কামনা কৰোঁ অসমৰ লগতে ভাৰতৰ সৰ্বাংগীন উন্নতি হওক ৰক্ষক দূৰ হওক আমাৰ উন্নতি পিনে আগবঢ়াই যাব লাগে তাৰে কামনা কৰোঁ বৃহস্পতিবাৰ আৰু শুকুৰবাৰে সকলোৱে পাব দৰ্শনৰ সুবিধা শনিবাৰৰ পৰা পূৰ্বৰ দৰে দৰ্শন প্ৰক্ৰিয়া আৰম্ভ হ'ব কাইলৈৰ দিনটো সাধাৰণ জনতাৰ কাৰণে থাকিব আৰু পৰহিৰ পৰা 28 তাৰিখ আমাৰ যিটো স্পেচিয়েল টিকেট দৰ্শনৰ ব্যৱস্থা আছে সেইটো আমি খুলি দিম তেতিয়া সৰ্বসাধাৰণ যাত্ৰীৰ লগতেও যিসকলে মাৰ দৰ্শনৰ কাৰণে ধৰক ৱেটিঙত আছে বা আমি স্পেচিয়েল লাইনত দৰ্শন কৰিম তেওঁলোক 28 তাৰিখৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব দেৱালয় কৰ্তৃপক্ষই কৰা মন্তব্য অনুসৰি অম্বুবাচীত পূৰ্বৰ তুলনাত হ্ৰাস পাইছে দৰ্শনাৰ্থীৰ সংখ্যা এইবাৰ প্ৰায় 10 লাখ ভক্ত আহিছে অম্বুবাচীত এই মহাযুগটোৰ শেষত আমাৰ যিটো কাউণ্টিং মেচিন আছে তথাৎ 26-27 তাৰিখৰ পিছতে আমি কাউণ্টিং কৰিহে আমি গম পাম কিমানখিনি মানুহ আগমন হৈছিলে তথাপি এটা আমি কিছু বছৰৰ তুলনাত মোটামুটি আজিলৈকে 10 লাখ মান ভক্ত এটা আগমন বুলি ধৰিব পাৰি আৰু মানে 4-5 দিন লৈ আৰু অহাকালিও আছে এইবেলি কিছু ভক্তৰ সংখ্যা কমিছে কাৰণ আমাৰ যিটো এই মহাযুগৰ কামাখ্যা নীলাচল পাহাৰলৈ অহা সময়সীমাটো তাৰতম্য হৈছে কাৰণ ৰাতিপুৱা আমি 5 বজাত খুলিছোঁ 6 বজাত বন্ধ কৰিছোঁ আগৰ যেতিয়া আছিলে 8 বজালৈকে 9 বজালৈকে সেই তাৰতম্যটো কিছু হ'লেও 2-3 ঘণ্টা তাৰতম্যত কিছু সংখ্যা কমা বুলি আশা কৰোঁ আৰু এনেদৰে সামৰণি পৰিল অম্বুবাচী মহাযুগৰ ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত